মোৰো অহা যথেষ্টখিনি পলম হ'ল। নাজিৰ এটা অনুষ্ঠান আছিলে, তাৰ পৰা পোনে পোনে ইয়ালৈ আহিছোঁ। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। উদযাপন সমিতিৰ সন্মানীয় বিষয়ববীয়াসকলক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান এটা সুন্দৰ অনুষ্ঠান তেখেতলোকে পাতিছে সপ্তমবাৰৰ বাবে। আৰু জাতিৰ জনক, জাতিৰ পিতৃপুৰুষ, আমাৰ স্বাভিমান, আমাৰ অহংকাৰ, যিজনী ব্যক্তিয়ে সম্প্ৰীতি আৰু সমন্বয়ৰ বাণীৰে জাতিটো গঢ়িছিল, যাৰ মাৰ্গদৰ্শনত জাতি এটা নতুন প্ৰাণ পাইছিল, বহুধা বিভক্ত অসমীয়া সমাজখন একতাৰে এটা জাতি হিচাপে প্ৰতিষ্ঠা কৰাত যাৰ অফুৰন্ত সহযোগিতা আছে, আৰু যি জাতিটোক এটা নতুন মাত্ৰে চাব বিচাৰিছিল, আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰ সমবিকাশ সমমৰ্যাদাৰ ধাৰাটো অক্ষুণ্ণ ৰাখি সম্প্ৰীতি আৰু সমন্বয়ৰ বাৰ্তা বিলাইছে। সমাজৰ শেষৰজনী ব্যক্তিও যাতে নিজৰ অধিকাৰ ভোগ কৰিব পাৰি, যদিও ৰাজতন্ত্ৰ আছিল তথাপিতো তাৰ ব্যৱস্থাপনা তেখেতে কৰিছিল। আৰু তেখেতৰ স্বত্ব ছায়াতেই বিভিন্ন জাতি জনগোষ্ঠীৰ সম্প্ৰীতি আৰু সমন্বয়ৰে অসমীয়া জাতিৰ পৰিকাঠামোটো অত্যাধিকভাৱে টনকিয়াল হৈছে। সেই ব্যক্তিজনক আজি আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। তেখেতৰ পৰা আমি জন্মিং বিচাৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ, যাতে তেখেতে এৰি থৈ যোৱা এই জাতিটোৱে নিজৰ স্বমহিমাৰে মহিমামণ্ডিত হৈ সংকীৰ্ণ চিন্তা চেতনাৰ পৰা আঁতৰত থাকি সাম্প্ৰদায়িক বাতাবৰণৰ পৰা নিজকে দূৰত অৱস্থান কৰায় আৰু ধৰ্মান্ধতাৰ পৰিচয় জাতিটোক ভাগ ভাগ কৰিব বিচৰা এই এলান্ধুকলীয়া সংকীৰ্ণ মনোভাৱৰ এই সময়ত যাতে জাতিটোক পুনৰ প্ৰাণ প্ৰতিষ্ঠা কৰাৰ কাৰণে স্বৰ্গদেউজনে আমাক আশীৰ্বাদ প্ৰদান কৰে। আৰু তেখেতৰ যি সাম্যবাদ আৰু সমাজবাদ, তেখেতৰ যি বিজ্ঞানসন্মত চিন্তা চেতনা, যি ৰাজনৈতিক দৰ্শন, দূৰদৃষ্টি সম্পন্ন তেখেতৰ যি ভাৱধাৰা, সেই ভাৱধাৰা যাতে জাতিটোৰ মাজত পুনৰ প্ৰতিষ্ঠা হৈ উঠি অহা নৱপ্ৰজন্মই নিজকে চহকী অসমীয়া জাতিৰ স্বাভিমানী এজন প্ৰতিনিধি হিচাপে যাতে জীয়াই থাকিব পাৰে, থলগিৰি খিলঞ্জীয়া ৰাইজে যাতে মূৰ ওপৰ কৰি জীয়াই থাকিব পাৰে, আৰু অসমত ক্ৰমান্বয়ে সংগঠিত হ'বলৈ ধৰা ধৰ্মান্ধতা, অন্ধবিশ্বাস, ইজনে ইজনক অবিশ্বাসেৰে চোৱাৰ যি ধাৰণা, সেই ধাৰণা বিলুপ্তি হৈ যাতে জাতিয়ে নতুন পথৰে নিজৰ বাট বলিব পাৰে, তাকেই আজিৰ এই মধুৰীক্ষণত শুভ সন্ধিক্ষণত আমি কামনা কৰিছোঁ। আৰু সকলোৱে এটাই বাৰ্তা লৈ যাব লাগে আজিৰ পবিত্ৰ মুহূৰ্তত, যে যি চিন্তা আৰু চেতনাৰে, যি দূৰদৰ্শী দৃষ্টিভংগীৰে, যি ৰাজনৈতিক দৰ্শনেৰে স্বৰ্গদেউ চাওলুং চুকাফাই জাতিটোৰ মাজত সমন্বয় সম্প্ৰীতিৰ ভাৱ বৰ্তাই ৰাখিছিল, বন্ধুত্বপূৰ্ণ মনোভাৱেৰে জাতিটোক একতাৰ দোলেৰে বান্ধিবলৈ অফুৰন্ত প্ৰয়াস কৰিছিল, সেইজন পিতৃপুৰুষৰ সান্নিধ্যত যাতে আমি সকলো থাকিব পাৰোঁ, তেখেতৰ চৰণ কমলত যেন সকলোৱে একেলগে বাস কৰিব পাৰোঁ, আৰু তেওঁ দেখুৱাই থৈ যোৱা বাটেৰে যে জাতিয়ে নতুন উদ্ভাসেৰে উদ্ভাসিত হৈ এক নতুন যুগৰ সন্ধান কৰিব পাৰোঁ, তাকে কামনা কৰিছোঁ। উদযাপন সমিতিৰ প্ৰতিজন বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অশেষ কষ্টৰ মাজেৰে এটা অনুষ্ঠান তেখেতলোকে আয়োজন কৰিছে। টাই আহোম ছাত্ৰ সন্থাৰ কৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু সকলোকে স্বাভিমানী খিলঞ্জীয়া থলগিৰি অসমীয়াৰ প্ৰতিজন প্ৰতিনিধিক ধন্যবাদ জ্ঞাপন কৰি মোৰ ক'বলগীয়া দুআষাৰ সামৰি মাৰিছোঁ। ধন্যবাদ। জয় অসম।